চিকিৎসাপথাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সপ্তম শ্ৰেণীত পঢ়ি থকা ছাত্ৰী। আজিৰ বিষয়টো প্ৰাথমিক চিকিৎসা, ফাৰ্ষ্ট এইড। প্ৰাথমিক চিকিৎসা কি? কোনো দুৰ্ঘটনাত আহত বা হঠাৎ অসুস্থ হৈ পৰা উন্নত চিকিৎসা বা চিকিৎসালয়লৈ নিয়াৰ পূৰ্বে তাৎক্ষণিকভাৱে কৰা চিকিৎসাকে প্ৰাথমিক চিকিৎসা বুলি কোৱা হয়। প্ৰাথমিক চিকিৎসা যিকোনো ব্যক্তিয়ে প্ৰদান কৰিব পাৰে। উদ্দেশ্য: জৰুৰী অৱস্থাত ব্যক্তিক জীৱন তথা স্বাস্থ্যৰ অধিক ক্ষতিৰ পৰা ৰক্ষা কৰা, ৰোগাক্ৰান্ত বা আহত ব্যক্তিজনৰ আৰোগ্য প্ৰক্ৰিয়া ক্ষীপ্ৰ কৰি তোলা, উন্নত চিকিৎসা বা চিকিৎসালয়লৈ নিয়াত সুবিধা হ'বৰ বাবে তাৎক্ষণিকভাৱে প্ৰয়োজনীয় চিকিৎসা প্ৰদান কৰা। প্ৰাথমিক চিকিৎসাৰ বাকচ: বিশুদ্ধ কপাহ, বেণ্ডেজ, চাফা কাপোৰ, ডেটল, বীজাণুনাশক মলম, কেঁচি, বাৰ্ণল, বিষ নিৰাময়ৰ মলম আদি। কাটিলে প্ৰাথমিকভাৱে ল'ব লগা ব্যৱস্থা: কটা ঠাইডোখৰ টিপা মাৰি ধৰি পিছত পৰিষ্কাৰ পানীৰে ধুই ডেটল লগাব লাগে। নাৰ্জী ফুল, মানিমুনি, গোন্ধোৱা বন, বিশল্যকৰণী আদি পাত পৰিষ্কাৰকৈ পিহি কটা ঠাইডোখৰত লগাব লাগে। হাত ভৰি মুচুকা খালে প্ৰাথমিকভাৱে ল'ব লগা ব্যৱস্থা: মুচুকা খোৱা ঠাইত লগে লগে ঠাণ্ডা পানী বা পাৰিলে বৰফ ব্যৱহাৰ কৰিব লাগে। বিষ কমোৱা মলম বা কেঁচা হালধি পিহি লগাই তিতা কাপোৰে বান্ধি থ'ব লাগে। মূৰ্ছা গ'লে প্ৰাথমিকভাৱে ল'ব লগা ব্যৱস্থা: দীঘল দি ওপৰমুৱাকৈ শুৱাই চকুৱে মুখে পানী ছটিয়াই দিব লাগে। বুটাম, বেল্ট, জোতা আদিবোৰ খুলি দিব লাগে। হাত আৰু ভৰিৰ তলুৱা মোহাৰি দিব লাগে। ভৰি চেঁচা হ'লে তেল মালিচ কৰি দিব লাগে। সাপে খুটিলে প্ৰাথমিকভাৱে ল'ব লগা ব্যৱস্থা: ফুটা অংশৰ পৰা তেজ উলিয়াই দিব লাগে। বিষ কমুৱাবলৈ ঘিউ বা গাখীৰৰ লগত অপৰাজিতা টোপা মিহলাই খুৱাব লাগে। জ্বৰ হ'লে প্ৰাথমিকভাৱে ল'ব লগা ব্যৱস্থা: নাৰ্জী ফুলৰ পাত পিহি কপালত ধৰণ দিব লাগে। গাৰ কাপোৰ কানি কোঠাৰ খিৰিকী খুলি দিব লাগে। কিছুমান দুৰ্ঘটনাৰ সময়ত ল'ব লগা প্ৰাথমিক চিকিৎসা: পানীত ডুবা ব্যক্তিৰ প্ৰাথমিকভাৱে ল'ব লগা ব্যৱস্থা: প্ৰথমে তলুমুৱাকৈ মাটিত শুৱাই দিব লাগে। পিন্ধি থকা তিতা কাপোৰ সলাই দিব লাগে। আঁঠু দুটা পোট খুৱাই বুকুৰ ওচৰলৈ অনা নিয়া কৰি পেটৰ পৰা পানী উলিয়াবলৈ চেষ্টা কৰিব লাগে। জুইয়ে পুৰিলে প্ৰাথমিকভাৱে ল'ব লগা ব্যৱস্থা: জুই লগা মানুহজনক কম্বল বা ডাঠ কাপোৰে মেৰিয়াই দিব লাগে। পোৰা ঠাইত লগে লগে ঠাণ্ডা পানী বা বৰফ লগাব লাগে। পোৰা ঠাইত বাৰ্ণল বা আলুৰ ৰুপি লগাই দিব লাগে। অমিতা, ৰাধা, গাজৰ পিহি ছালকুঁৱৰীৰ পাত পিহি গ'লে দিব পাৰি। গাড়ী দুৰ্ঘটনাৰ সময়ত ল'ব লগা প্ৰাথমিক চিকিৎসা: ব্যক্তিজনক নিৰাপদ স্থানলৈ নিব লাগে। আঘাত গুৰুতৰ হ'লে তৎকালীনভাৱে জৰুৰী চিকিৎসা সেৱাৰ বাবে যোগাযোগ কৰিব লাগে। ক্ষত অংশবোৰ পৰিষ্কাৰ পানীৰে ধুই নাৰ্জী ফুল, মানিমুনি, গোন্ধোৱা বন, বিশল্যকৰণী আদি পাত পৰিষ্কাৰকৈ পিহি কটা ঠাইডোখৰত লগাব লাগে। হাত ভৰি ভাগিলে পোন কৰি আগৰ অৱস্থালৈ নিয়াবলৈ চেষ্টা কৰিব লাগে। সামৰণি: প্ৰাথমিক চিকিৎসাৰ বিষয়ে সকলোৱে জনাটো প্ৰয়োজন, কিয়নো ইয়াৰ জৰিয়তে কোনো ব্যক্তিক মৃত্যুমুখৰ পৰা ৰক্ষা কৰিব পাৰি। এটা কথা আমি সদায় মনত ৰখা উচিত যে প্ৰাথমিক চিকিৎসা এজন ব্যক্তিৰ শেষ চিকিৎসা নহয়। প্ৰাথমিক চিকিৎসা প্ৰদান কৰাৰ পিছত তাৎক্ষণিকভাৱে পৰা চিকিৎসালয়লৈ নি ভালদৰে পৰীক্ষা নিৰীক্ষা কৰি চিকিৎসাৰ পৰামৰ্শ লোৱাটো নিতান্ত প্ৰয়োজন।